আচলতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সৰ্ববৃহৎ যি অনুষ্ঠান এটা হৈছে যে আমাৰ এই খেল মহাৰণ আৰু আনটো হৈছে কি যে আমাৰ সাংস্কৃতিক মহাসংগ্ৰাম। এই দুবিধ খেলেই আমাৰ একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা একেবাৰে জিলা তাৰপিছত গৈ পেলাই ৰাজ্যিক পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ৰ পৰা আমাৰ এইখিনি কৃতকাৰ্যতা লাভ কৰা ব্যক্তিসকলে বা আমাৰ খেলুৱৈসকলে কি কৰিব যে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। আৰু ইয়ে কি কৰিছে যে যোৱাবেলি যেতিয়া খেল মহাৰণ আৰম্ভ হৈছে তেতিয়া আমি নিজেই মন কৰিলোঁ যে একেবাৰে অৱহেলিত আমাৰ তৃণমূল পৰ্যায়ৰ যিসকল মানে আমাৰ খেলুৱৈ ছাত্ৰ ছাত্ৰী বা আমাৰ অন্যান্য যিবিলাক নেকি একেবাৰে মইনাৰ পৰা আৰম্ভ কৰি আমাৰ যুৱকলৈকে এই গোটেইখিনিয়ে যি ধৰণে এটা সুন্দৰ পৰিৱেশৰ মাজেদি তেওঁলোকে খেলত অংশগ্ৰহণ কৰিলে সিয়ে আমাৰ গ্ৰাম্য জীৱনৰ পৰা একেবাৰে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈকে এটা নতুন পৰিৱেশৰ সূচনা হৈছে। আৰু যিসকল প্ৰতিভাই ইমান দিন লুকাই আছিল সেই প্ৰতিভাই এটা নতুন ৰূপত উদ্ভাসি উঠিছে। আৰু মই ভাবোঁ যে আজি যোৱাবেলি যি ধৰণে আমি পাতিছিলোঁ আৰু এইবেলিও খেল মহাৰণ আমাৰ অনুষ্ঠিত হৈছে আজিৰ পৰা। আৰু লগে লগে মই এই কথাখিনি ক'বলৈ পাই ধন্য মানিছোঁ। সেয়া হৈছে কি যে ইয়াৰ পিছতে আকৌ মহাসংগ্ৰাম আমাৰ সাংস্কৃতিক মহাসংগ্ৰাম আৰম্ভ হ'ব। কিন্তু আমাৰ চিপাঝাৰৰ খেল আৰু সাংস্কৃতিক বিষয়ে এই নতুন যিটো নেকি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো প্ৰচেষ্টাই এটা নতুন ধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু যুৱক যুৱতীসকলক উপকৃত কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। কাৰণ আপোনালোকে নিশ্চয় দেখিছে যে যোৱাবেলি এই খেল মহাৰণত আমাৰ চিপাঝাৰে এটা নতুন ধৰণে নিত্য নতুন তেওঁলোকে কি কৰিছে যে লুকাই থকা প্ৰতিভাসমূহ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত জিলা ভিত্তিত তেওঁলোকে প্ৰদৰ্শন সুন্দৰভাৱে কৰিছে। আৰু মোৰ এটা একান্ত আশা যে আজি এইখন হাজৰিকাপাৰাত যি ধৰণে আমাৰ ভলীবল বা যি ধৰণে বা অন্যান্য খেলাই এটা নতুন ৰূপ পাইছে ইয়াৰ পৰা যিটো আৰম্ভ হ'ল খেল মহাৰণৰ এটা নতুন এটা প্ৰতিযোগিতাৰ এটা মানে আংগিক মই ভাবোঁ ইয়ে আমাৰ বিশেষকৈ সম জিলাখনক আমাৰ সম জিলাখনৰ বিভিন্ন ছাত্ৰ ছাত্ৰী খেলুৱৈসকলক নিশ্চয় উপকৃত কৰিব যথেষ্ট পৰিমাণে। আচলতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি সৰ্ববৃহৎ যি অনুষ্ঠান এটা হৈছে যে আমাৰ এই খেল মহাৰণ আৰু আনটো হৈছে কি যে আমাৰ সাংস্কৃতিক মহাসংগ্ৰাম। এই দুবিধ খেলেই আমাৰ একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা একেবাৰে জিলা তাৰপিছত গৈ পেলাই ৰাজ্যিক পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ৰ পৰা আমাৰ এইখিনি কৃতকাৰ্যতা লাভ কৰা ব্যক্তিসকলে বা আমাৰ খেলুৱৈসকলে কি কৰিব যে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। আৰু ইয়ে কি কৰিছে যে যোৱাবেলি যেতিয়া খেল মহাৰণ আৰম্ভ হৈছে তেতিয়া আমি নিজেই মন কৰিলোঁ যে একেবাৰে অৱহেলিত আমাৰ তৃণমূল পৰ্যায়ৰ যিসকল মানে আমাৰ খেলুৱৈ ছাত্ৰ ছাত্ৰী বা আমাৰ অন্যান্য যিবিলাক নেকি একেবাৰে মইনাৰ পৰা আৰম্ভ কৰি আমাৰ যুৱকলৈকে এই গোটেইখিনিয়ে যি ধৰণে এটা সুন্দৰ পৰিৱেশৰ মাজেদি তেওঁলোকে খেলত অংশগ্ৰহণ কৰিলে সিয়ে আমাৰ গ্ৰাম্য জীৱনৰ পৰা একেবাৰে আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈকে এটা নতুন পৰিৱেশৰ সূচনা হৈছে। আৰু যিসকল প্ৰতিভাই ইমান দিন লুকাই আছিল সেই প্ৰতিভাই এটা নতুন ৰূপত উদ্ভাসি উঠিছে। আৰু মই ভাবোঁ যে আজি যোৱাবেলি যি ধৰণে আমি পাতিছিলোঁ আৰু এইবেলিও খেল মহাৰণ আমাৰ অনুষ্ঠিত হৈছে আজিৰ পৰা। আৰু লগে লগে মই এই কথাখিনি ক'বলৈ পাই ধন্য মানিছোঁ। সেয়া হৈছে কি যে ইয়াৰ পিছতে আকৌ মহাসংগ্ৰাম আমাৰ সাংস্কৃতিক মহাসংগ্ৰাম আৰম্ভ হ'ব। কিন্তু আমাৰ চিপাঝাৰৰ খেল আৰু সাংস্কৃতিক বিষয়ে এই নতুন যিটো নেকি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো প্ৰচেষ্টাই এটা নতুন ধৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু যুৱক যুৱতীসকলক উপকৃত কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। কাৰণ আপোনালোকে নিশ্চয় দেখিছে যে যোৱাবেলি এই খেল মহাৰণত আমাৰ চিপাঝাৰে এটা নতুন ধৰণে নিত্য নতুন তেওঁলোকে কি কৰিছে যে লুকাই থকা প্ৰতিভাসমূহ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত জিলা ভিত্তিত তেওঁলোকে প্ৰদৰ্শন সুন্দৰভাৱে কৰিছে। আৰু মোৰ এটা একান্ত আশা যে আজি এইখন হাজৰিকাপাৰাত যি ধৰণে আমাৰ ভলীবল
বা যি ধৰণে বা অন্যান্য খেলাই এটা নতুন ৰূপ পাইছে ইয়াৰ পৰা যিটো আৰম্ভ হ'ল খেল মহাৰণৰ এটা নতুন এটা প্ৰতিযোগিতাৰ এটা মানে আংগিক মই ভাবোঁ ইয়ে আমাৰ বিশেষকৈ সম জিলাখনক আমাৰ সম জিলাখনৰ বিভিন্ন ছাত্ৰ ছাত্ৰী খেলুৱৈসকলক নিশ্চয় উপকৃত কৰিব যথেষ্ট পৰিমাণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত